Hello everyone, welcome to Ego Hipahan. সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আমি অলৰেডি এই সম্পূৰ্ণ গণিতৰ সিৰিজটোৰ বহুত কেইটা পাৰ্ট কমপ্লিট কৰিছো। মই ৰিসেন্টলি গ্ৰুপ এটাত মেছেজও কৰিছিলো যে যিসকলে এই ক্লাছখিনি চাইছে গোটেইখিনি কমপ্লিট হ'ল নে নাই আৰু বহুতে কৈছে কমপ্লিট হৈছে আৰু সেই কাৰণে আজিৰ এই ক্লাছটো আকৌ এবাৰ আগবঢ়াইছো এটা নতুন ক্লাছ আৰু এইটো ক্লাছত আমি আগৰ নিচিনাকৈ আমি এটা নতুন চেপ্টাৰ শিকিবলৈ গৈ আছো। আমি অলৰেডি তিনিটা চেপ্টাৰ কমপ্লিট কৰিছো। যিসকলে এই সিৰিজটোৰ কথা গম নাপায় মই সিহঁতক জনাব বিচাৰো এইটো হৈছে আসাম পুলিচ এণ্ড আসাম ফৰেষ্টৰ কাৰণে কমপ্লিট মেথছৰ এটা ফ্ৰী কোৰ্স। ঠিক আছে, ইয়াতে আমি গোটেইখিনি মেথছৰ চেপ্টাৰছ কন্টিনিউয়াছলি এটা কৈ পঢ়ি গৈ আছো আৰু লগতে ক্লাছ বিলাকো আমি সৰু সৰুকৈ ৰাখিছো যাতে আমাৰ এনেকুৱা নালাগে যে বহুত দীঘলীয়া ক্লাছ, এনেকুৱা নালাগে যে এই কনসেপ্টটো বহুত টাফ, তেনেকুৱা যাতে ফিল নহয় তাৰ কাৰণে আমি সৰু সৰু টপিকছ বিলাক এটা ক্লাছত আলোচনা কৰি গৈ আছো। আমাৰ পঢ়া ষ্ট্ৰেটেজিটোৰ আমি যদি ক্লাছৰ কথা কওঁ অলৰেডি এনেকুৱা এখন প্লেলিষ্ট বনোৱা আছে, কমপ্লিট মেথছ বা নিৰ্মল ছাৰ সাৰ্চ কৰিলে তোমালোকে পাই যাবা। যদি পোৱা নাই তোমালোকে এইটো টিএনখন চাই লোৱা আৰু লগতে তোমালোকৰ আটকৈ বেছি সুবিধা হোৱাৰ কাৰণে এটা হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া আছে। হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন কৰি ৰাখা, যেতিয়াই মই নতুন ক্লাছ আহে সেই ক্লাছটো মই হোৱাটসঅ্যাপ গ্ৰুপটোত লিংকটো শ্বেয়াৰ কৰি দিওঁ। আৰু লগতে ইয়াতে অলৰেডি 18টা ক্লাছ আপলোড হৈ গৈছে। 18টা ক্লাছ অলৰেডি আছে। যদি প্ৰথমবাৰৰ কাৰণে চাই আছা তেতিয়াহলে এইটো 19 নম্বৰ হ'ব। তো 19টা ভিডিও তোমালোকৰ কাৰণে পেন্ডিং আছে। প্ৰথমৰ পৰা চালে নিশ্চয় তোমালোকে বুজি পাবা যে গোটেইখিনি বস্তু ইয়াতে কৰোৱা আছে। আৰু তাত আমি কি কৰিছিলো, আমি প্ৰতিটো চেপ্টাৰ এনেকৈ সিৰিয়ালি ষ্টাৰ্ট কৰি গৈ আছিলো। আমি প্ৰথমতে আলোচনা কৰিছিলো নাম্বাৰ সিস্টেম আৰু নাম্বাৰ সিস্টেম আমাৰ অলৰেডি কমপ্লিট হৈ গৈছে। এলচিএম এণ্ড এইচচিএফ এইটো কমপ্লিট হৈ গৈছে। টাইম এণ্ড ওয়াৰ্ক আমাৰ কমপ্লিট হৈ গৈছে এই 18টা ক্লাছত। এতিয়া নেক্সট আমি আজি ষ্টাৰ্ট কৰিবলৈ গৈছো এটা নতুন চেপ্টাৰ এভাৰেজ। ওকে, আৰু ইয়াতে ৰেড মাৰ্ক কৰা পাৰ্সেন্টেজ এই কাৰণে কাৰণ এইটো হৈছে আমাৰ মেথছৰ সকলোতকৈ বেছি ইম্পৰ্টেন্ট চেপ্টাৰ, যিটো চেপ্টাৰৰ কোৱেশ্চন প্ৰতিটো এক্সামতে দেখা যায়। তো সেই কাৰণে এইটোক আমি ৰেড মাৰ্কাৰে ৰাখিছো, এইটো পঢ়িবই লাগিব। আমি সোনকালেই পাম। আমি এভাৰেজ কমপ্লিট কৰাৰ পিছত ৰেশিও এণ্ড প্ৰপৰচন, তাৰ পাছতে আমি পাই যাম পাৰ্সেন্টেজ। ক্লিয়াৰ সকলোৰে? আৰম্ভ কৰিছো এভাৰেজ। এটা এভাৰেজ বুলি কোৱাৰ লগে লগে এভাৰেজত কিনো আছে, এভাৰেজত কিছুমান টাইপ অফ কুৱেশ্চন আছে আৰু সেই টাইপ অফ কুৱেশ্চন খিনিক আমি ইয়াতে অকনমান ব্ৰেকডাউন কৰিছো। তো ইয়াতে মেইনলি আছে বেসিক ফৰ্মুলা বেস। তো ফৰ্মুলা বেস আমাৰ ইয়াতে কেইটামান কি আছে, ফৰ্মুলা বেস কিছুমান আমাৰ কুৱেশ্চন আছে। নেক্সট আমাৰ আহিব কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট, অৰিথমেটিক প্ৰগ্ৰেশন কি হয়, লগতে লেফট জইন এণ্ড ৰিপ্লেচমেন্ট কি হয়। তো এনেকুৱা ধৰণৰ কিছুমান টাইপৰ কুৱেশ্চন আছে। আমি অলৰেডি যিকেইটা পাৰ্ট কমপ্লিট কৰিছো তাতেও আমি এনেকৈ বস্তুবিলাক পঢ়িছো। আমি প্ৰথমতেই চাই লওঁ যে সেই চেপ্টাৰটোৰ ভিতৰত কি কি আছে আৰু সেই চেপ্টাৰটোৰ ভিতৰত থকা টপিক বিলাক এটা ক্লাছত এটা টপিক কৈ পঢ়িছো। আমি দীঘলীয়া ক্লাছ বহুতখিনি কৰা নাই, আমি সৰু এটা টপিক এটা লওঁ, 15-20 মিনিটৰ ক্লাছ আৰু 20 মিনিটত তোমালোকে এটা কনসেপ্ট আৰামছে বুজি পাই যাবা। আজিৰ এই ক্লাছত আমাৰ গোল থাকিব এভাৰেজৰ বেসিক ফৰ্মুলা বেস প্ৰতিটো কুৱেশ্চনে সলভ কৰা। লগতে এভাৰেজ হয়নো কি, হোৱাট ইজ এভাৰেজ, এভাৰেজ শব্দটোৰ মিনিং সকলোৱে বেলেগ বেলেগকৈ বুজি লয়। এভাৰেজ শব্দটো হয় কি এইটো বস্তুৰ কথা বহুতে গম নাপায়। মই তোমালোকক এটা সম্পূৰ্ণ নতুন কনসেপ্ট এটা দিব বিচাৰো। এভাৰেজ কি হয়, এভাৰেজে কেনেকৈ কাম কৰে, গোটেইখিনি কথাই মই তোমালোকক ক'ব বিচাৰো যে তোমালোকে অকমান বেলেগকৈ ভাবাটো জৰুৰী। যদি তোমালোকে অকনমান বেলেগকৈ যদি ভাবিবলৈ শিকি যোৱা তেতিয়াহলে এভাৰেজৰ প্ৰতিটো কুৱেশ্চনে তোমালোকে 10 বা 15 ছেকেণ্ডতে সলভ কৰিব পাৰিবা। কোনো এটা কুৱেশ্চন তাতকৈ বেছি সময় নালাগে। কিন্তু যদি এই কনসেপ্টটো নাথাকে, যদি তোমালোকে অকল, মানুহে কয় ন আমি সদায় চিধা ৰাস্তাৰে গৈ থাকিলে নহয়, কেতিয়াবা আমি অকমান বেকা তেৰা ৰাস্তা ল'ব লগা হয় যিটোৱে আমাক কিবা এটা বস্তু সোনকালে পোৱাই দিয়ে। গুৱাহাটীত চিটিতটো তোমালোকে জানাই আমি যেতিয়া চিধা ৰাস্তাৰে যাওঁ বহুত ট্ৰেফিক পাওঁ, কাৰণ সেইটো ৰাস্তাৰে সবেই যায়। কিন্তু অকনমান যদি আমি গলি বিলাকেৰে সোমাই যাওঁ, অকনমান যদি আমি বেকা তেৰা ৰাস্তাবিলাক চিনি পাওঁ তেতিয়াহলে আমাৰ কি হয়, সোনকালে আমি সেই ডেষ্টিনেশ্যনটো পাওঁ। ইয়াতেও তেনেকুৱা, আমি অকনমান এটা নতুন কনসেপ্ট যদি অকমান ল'ব পাৰো ন তেতিয়াহলে ইয়াৰে প্ৰতিটো কুৱেশ্চনে তোমালোকে ইজিলি সলভ কৰিব পাৰিবা। আদাৰৱাইজ টাইম লাগিব, এনেকুৱা নহয় যে নোৱাৰিবা, পাৰিবা, অকমান টাইম বেছিকৈ লাগিব। ঠিক আছে, ক্যালকুলেশনটো অকমান দীঘলীয়া হ'ব, বেলেগ ইয়াতে একো নাই। ওকে, আৰম্ভ কৰিছো। মই ইয়াতে যিমান কেইটা কুৱেশ্চন আছে প্ৰতিটো কুৱেশ্চনে মই সেই দুটা টাইপৰে মেথডতে সলভ কৰাম। এটা বেসিক মেথড থাকিব, এটা থাকিল আমাৰ যিটো এটা ক্ৰিটিকেল কলো মই অকমান বেলেগ এটা টাইপৰ কনসেপ্ট আছে, সেই কনসেপ্টটো ইউজ কৰি সলভ কৰিম। সো তোমালোকে যিটো মেথডত বেছি সুইটেবল পোৱা, যিটো মেথডত বেছি ভাল লাগে সেই মেথডটো ভালদৰে তোমালোকে ইউজ কৰিলে হ'ল। ঠিক আছে, আৰম্ভ কৰিছো। প্ৰথমতে আহিব বেসিক ফৰ্মুলা বেস। এতিয়া এইটোত কিনো আছে, এই বেসিক ফৰ্মুলা বেস মানে হয় কি, আমি জানিব লাগিব যে এভাৰেজত কিবা ফৰ্মুলা আছে নেকি। এভাৰেজ মানে কি, এভাৰেজ মানে হৈছে আমাক যেতিয়া বহুত কেইটা ডাটা দিয়া থাকিব, আমাক যদি বহুত কেইটা সংখ্যা দিয়া থাকে লাইক 10, 15, 20 এনেকুৱা ধৰণৰ যদি আমাক বহুত কেইটা সংখ্যা যদি দিয়া থাকে ন, এই সংখ্যাবিলাকৰ আমি এভাৰেজ উলিয়াব পাৰো। এভাৰেজক অসমীয়াত কি বুলি কয়, গড় বুলি কয়। আৰু এভাৰেজৰ যদি আমি ফৰ্মুলাটো চাওঁ, ফৰ্মুলাটো হৈছে এভাৰেজ ইকুৱেল সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা। ঠিক আছে, সাম ডিভাইডেড বাই n বুলি আমি কওঁ। এভাৰেজৰ অসমীয়াত গড় বুলি কোৱা হয়। এভাৰেজৰ যদি ফৰ্মুলাৰ কথা কওঁ, গড় সমান হৈ আহিব
sum divided by number of data যে সংখ্যা কেইটাৰ যোগফল হৰণ কি হয় n সংখ্যা কেইটাৰ যোগফল হৰণ কি n মানে কি কিমানটা সংখ্যা আছে এভাৰেজ তোমালোকক কেতিয়াও কোনো এনেকৈ নকয় যে তোমালোকে 50ৰ এভাৰেজ উলিওৱা তো এইটো একদম ৰং এনসাৰ 50ৰ এভাৰেজ উলিয়াব নোৱাৰি আমাক বহুত কেইটা সংখ্যা দিব লাগিব আমাক যেতিয়া বহুত কেইটা সংখ্যা দিয়া থাকে তেতিয়াহে আমি তাৰ এভাৰেজ উলিয়াব পাৰো আৰু ইয়াতে সঁচাকৈ বহুত কেইটা নাম্বাৰ দিয়া আছে মই এইটো কোৱা নাই যে সদায় 5টা সংখ্যাই দিয়া থাকিব লাগিব আমাক যিমান ইচ্ছা সিমান সংখ্যা দিব পাৰে আমাক 10টা সংখ্যা দিব পাৰে আমাক 15টা সংখ্যা দিব পাৰে আমাক 20টা সংখ্যা দিব পাৰে আমাক যিকোনো ধৰণৰ সংখ্যা দিব পাৰে আমাক 30টা সংখ্যা দিব পাৰে আমাক যিয়ে নিদিয়ক কিয় আমাক সদায় যদি এভাৰেজ উলিয়াব দিয়ে আমি গম পাম যিকেইটা সংখ্যা দিয়া আছে গোটেইকেইটা যোগফল ডিভাইডেড বাই কি হ'ব ডিভাইডেড বাই নাম্বাৰ অফ ডাটা মানে যিমানটা সংখ্যা আছে এতিয়া ইয়াতে আছে টোটেল 5টা সংখ্যা তো আমি কিহেৰে হৰণ কৰিম আমি হৰণ কৰিম 5ৰে ঠিক আছে 5ৰে হৰণ কৰিম আৰু ওপৰত থকা সংখ্যাকেইটা কি কৰিম যোগ কৰিম অৰ্থাৎ 10 যোগ 15 যোগ 20 যোগ 25 যোগ কিমান কৰিম 30 কৰিম আৰু এইখিনি যদি সলভ কৰিবলৈ যাও আমি ইয়াতে দেখি ওপৰখিনি যোগ কৰিলে কিমান আহিব 30 40 50 60 70 80 90 100 তো 100 আহি গল যোগফল ডিভাইডেড বাই 5 আৰু সলভ কৰিলে দেখিম 20 আহি গল আমাৰ কাৰেক্ট আনসাৰ এনেকৈ আমি কি কৰিব পাৰো এভাৰেজ উলিয়াব পাৰো এটা এক্সামৰ সদায় তোমালোকক এনেকৈ সিম্পল কেইটামান নাম্বাৰ দি পেলাই এভাৰেজ উলিয়াবই দিব বুলি কোনো ধৰা বন্ধা কথা নাই আমাক সদায় এনেকুৱা নাম্বাৰ দি পেলাই বুলি এভাৰেজ উলিয়াব দিব তেনেকুৱা নহয় আমাক অলপমান বেলেগ বেলেগ টাইপৰ কথাও কব আমাক কেতিয়াবা কব যে সংখ্যা এটাৰ প্ৰথম 5টা গুণিতকৰ এভাৰেজ উলিয়াব আমাক সেইবিলাক কথাও কব আমি সেইবিলাক কথা কোৱাৰ লগে লগে আমি সেইটো কনজিকিউটিভ নাম্বাৰৰ কনসেপ্টত পঢ়িম বাৰু আমি এৰিথমেটিক প্ৰগ্ৰেছনৰ কথা পঢ়িম ইয়াতে আমি মাল্টিপ্লিকেশন আমি ইয়াতে মাল্টিপলছৰ কথাও পঢ়িম মাল্টিপলছ হলে কি হ'ব যদি কিবা এটা সংখ্যাৰ মাল্টিপল বুলি কয় তেতিয়া হলে আমি কেনেকৈ এভাৰেজ উলিয়াম এই গোটেইখিনি কথা আহিব বাকি বৰ্তমানৰ কাৰণে আমি জাস্ট বেসিক ফৰ্মুলা বেসড মানে এই ফৰ্মুলাটো ইউজ কৰিব জানিব লাগে আমাক সদায় এনেকুৱা ধৰণৰ সংখ্যা নিদিয়ে মই অলৰেডি কলো আমাক কেতিয়াবা এনেকুৱা কথাও কব যদিহে 5টা সংখ্যাৰ এনেকুৱা কথা কব যদিহে 5টা সংখ্যাৰ এভাৰেজ 30 তেতিয়াহলে তোমালোকে মোক কোৱা সংখ্যা কেইটা যোগফল কিমান 5টা সংখ্যাৰ এভাৰেজ হৈছে 30 নাম্বাৰ হৈছে কিমানটা 5টা নাম্বাৰ আছে আৰু 5টা নাম্বাৰৰ এভাৰেজ আমাক দিয়া আছে কিমান 30 ইয়াৰ পৰা উলিয়াব দিছে সংখ্যা কেইটাৰ যোগফল উলিওৱা মানে মই ইয়াৰ পৰা ক'ব বিচাৰিছো এই যেটো ফৰ্মুলা আছে ফৰ্মুলাটো টোটেল 3টা ভেৰিয়েবল আছে মানে কেতিয়াবা এভাৰেজ উলিয়াব দিব কেতিয়াবা সংখ্যা কেইটাৰ যোগফল উলিয়াব দিব কেতিয়াবা সংখ্যা কেইটা কিমানটা সংখ্যা আছে হেইটোও উলিয়াব দিব যদি আমাক যোগফল উলিয়াব দিয়ে তাৰ কাৰণে আমি এইটো ফৰ্মুলাকে অকনমান ঘুৰাই পকাই পেলাই ব্যৱহাৰ কৰিব পাৰো যেনেকৈ আমি গম পাও যে এভাৰেজ সমান হৈছে sum divided by number of data সেই ফৰ্মুলাটোকে আমি ৰিএৰেঞ্জ কৰি আমি ক'ব পাৰিম sum equal average into number of data একেই কথা হল ন সংখ্যা কেইটাৰ যোগফল সমান গড় পূৰণ যিমানটা সংখ্যা আছে এতিয়া আমাক কৈছে যে 5টা সংখ্যাৰ গড় 30 5টা সংখ্যা বুলি কৈছে তো 5 আহি গল গড় কৈছে 30 মানে 5 আৰু 30 তো এটা পূৰণ কৰিলে কিমান আহিব 150 হৈ গল আমাৰ ফাইনাল আনসাৰ ক্লিয়াৰ নে সকলোৰে ক্লিয়াৰ সকলোৱে বুজি পালো আমি যে কেনেকৈ আমি এটা সংখ্যা কেইটাৰ যোগফল উলিয়াব পাৰো নেক্সট যদি চাও নেক্সট আমাৰ কি আহিব নেক্সট আহিব ইয়াতে আমাৰ যদি আমাৰ এনেকুৱা সিচুৱেশন আহে এটা সামটো আমি বুজিলো সাম ইকুৱেল কিমান আহি গল 150 আহি গল আৰু তাৰ পাছত আমাক কেতিয়াবা সংখ্যা উলিয়াব দিব কেতিয়াবা আমাক ক'ব যদিহে কিছুমান সংখ্যাৰ যোগফল আমাক কৈ দিলে 500 যোগফল 500 আৰু সিহঁতৰ এভাৰেজ হৈছে 50 কিছুমান সংখ্যাৰ যোগফল আছে 500 সংখ্যা কেইটাৰ যোগফল কিমান 500 সংখ্যা কেইটাৰ এভাৰেজ আমাক দিয়া আছে 50 ইয়াৰে পৰা আমাক ক'লে যে নাম্বাৰ অফ ডাটা উলিওৱা তো নাম্বাৰ অফ ডাটা উলিওৱাৰ কাৰণে কি ফৰ্মুলা ইউজ হ'ব নাম্বাৰ অফ ডাটাৰ কাৰণে ফৰ্মুলা ইউজ হ'ব এভাৰেজ sum divided by average ঠিক আছে আমি ইয়াতে কি ফৰ্মুলা ইউজ কৰিম sum divided by average ফৰ্মুলাটো আমি ইউজ কৰিম sum টো কি কৰিব লাগিব এভাৰেজেৰে ডিভাইড কৰিব লাগিব sum ইয়াতে আছে 500 ডিভাইডেড বাই কৰিম 50 আৰু কৰিলে ইয়াতে ফাইনাল আনসাৰ হৈ গল 10 মানে সংখ্যা কিমানটা আছে নাম্বাৰ অফ ডাটা ইয়াতে আছে 10টা তো এনেকৈ আমাক কেতিয়াবা সাম উলিয়াব দিব কেতিয়াবা নাম্বাৰ অফ ডাটা উলিয়াব দিব আৰু কেতিয়াবা ডাইৰেক্টলি আমাক কি উলিয়াব দিব এভাৰেজে উলিয়াব দিব যেটো আমি এতিয়া শিকিলো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ এতিয়া এভাৰেজ হয় কি এইখিনিলৈকে বাৰু বুজিলো এইখিনিলৈকে আমি বহুত ভালদৰে বুজিলো যে এভাৰেজৰ যেটো ফৰ্মুলা আছে তাৰ ৰিগাৰ্ডিং এই তিনিটা কোৱেশ্চন আহিব আৰু মই আশা কৰি আছো এইখিনিলৈকে কোনো এজন এনেকুৱা ষ্টুডেন্ট নাই যোনে বুজি পোৱা নাই সকলোৱে ক্ৰিস্টেল ক্লিয়াৰ সকলোৱে খুব ধুনীয়াকৈ বুজি পালে যে কেনেকৈ কি আহিল নেক্সট আমাৰ যিখিনি আছে সেইখিনিহে অকনমান টাফ আৰু সেইখিনিহে আমি বেছি ভালদৰে বুজি পাব লাগিব আমাৰ এভাৰেজৰ কথা যেতিয়া কওঁ মই সাপোজ তিনিটা নাম্বাৰ ইয়াতে কৈ দিলো মই কৈ দিলো 10 20 and 30 এই তিনিটা সংখ্যাৰ এভাৰেজ কিমান হ'ব
তিনিওটা সংখ্যাৰ এভাৰেজ ক্যালকুলেট কৰাচোন এবাৰ তো তিনিওটা সংখ্যাৰ এভাৰেজ বুলি যদি কওঁ আমাৰ ইয়াতে কিমান আহিব 30 40 মানে 60 ডিভাইডেড বাই 3 কৰিলে 20 আহি গ'ল এভাৰেজ ঠিক আছে এভাৰেজ কিমান আহি গ'ল 20 ঠিক আছে এটা মন কৰিবা দেই এভাৰেজৰ এটা আমি নতুন পার্সপেক্টিভ এটা ল'ব লাগিব নতুন পার্সপেক্টিভ এতিয়া আমি যদি চাও এটা সাপোজ বিল্ডিং এটা আছে ওকে বিল্ডিং এটা আছে আমি বাহিৰৰ পৰা দেখিছো বাহিৰৰ পৰা আমি নরমালি দেখিছো কিন্তু ভিতৰত যোৱাৰ লগে লগে বাহিৰৰ পৰা যিটো দেখিছো ভিতৰতো তেনেকুৱা হয় জানো নহয় ন কিন্তু এনেকুৱাতো নহয় যে ভিতৰত কিবা বেলেগ দেখা কাৰণে বাহিৰৰ ফালে বাহিৰৰ পৰা চাই পেলাই আমি কনফাৰ্ম হৈ যাম যে এইটো এনেকুৱাই হ'ব লাগিব ভিতৰৰ পৰা তেনেকুৱা একো নাই ন ঠিক আছে এটা ঘৰ কেতিয়াবা বাহিৰৰ পৰা দেখাত সাপোজ লেতেৰা কিন্তু ভিতৰৰ পৰা হয়তো বহুত চাফাও হ'ব পাৰে সেইটো থাকে ন এটা অপচন এটা হ'বও পাৰে তেনেকুৱা ইয়াতে তেনেকুৱা তো এভাৰেজটো এনেকৈ নহয় যে এভাৰেজ সদায় এনেকুৱা এটা কনচেপ্ট হয় যে এভাৰেজ এনেকৈ ফৰ্মুলা ইউজ কৰিলে আহিব তেনেকুৱা নহয় এভাৰেজটো তোমালোকে এটা নতুন পার্সপেক্টিভত চোৱা নতুন এটা ধৰণত ভাবি চোৱা এভাৰেজ কি হয় জানানে একচুয়ালি কি হয় মই এটা বুজাব ট্ৰাই কৰিছো এভাৰেজ হৈছে এটা এনেকুৱা সংখ্যা যিটো সদায় মাজত থাকে যিটো সদায় সকলোকে সমান বনাবলৈ চেষ্টা কৰে এইটো এটা বহুত ডাঙৰ পার্সপেক্টিভ এইটো হয়তো বহুতে গম নাপায় এই পার্সপেক্টিভটো নাথাকে কাৰণে এভাৰেজৰ প্ৰতিটো কোৱেশ্চন কৰিবলৈ আমাৰ বহুত বেছি সময় লাগে এই পার্সপেক্টিভটো যেতিয়া থাকিব ন তাৰপিছত তোমালোকৰ এভাৰেজৰ প্ৰতিটো কোৱেশ্চনে মনত থাকিব তো বৰ্তমান সেই এভাৰেজৰ প্ৰতিটো কোৱেশ্চন কৰাৰ কাৰণে তোমালোকে দুই এটা কথা একদম ব্লাইন্ডলি মোৰ ওপৰত ভৰসা কৰিব লাগিব মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যে যি কৈছে সেইটোৱে কাৰেক্ট মই যি কৈছো সেইটোৱে কাৰেক্ট বুলি তোমালোকে মনত ৰাখা তাৰ পিছত বাকিখিনি কেনেকৈ তোমালোকৰ ইজিলি সলভ হয় সেইটো মই কৰাম ঠিক আছে বৰ্তমানৰ কাৰণে মই যিটো কথা কৈ আছো সেইটো লিখি ৰাখা মনত ৰাখিবা এভাৰেজে কি বিচাৰে এভাৰেজে বিচাৰে যে সকলোৰে তাতে সমান থাকক সকলোৰে তাতে কি থাকক সমান থকাটো এভাৰেজে বিচাৰে ধৰি লোৱা এইজন এজন ল'ৰা এইজন এজন ল'ৰা এইজন এজন ল'ৰা তিনিজন ল'ৰা ঠিক আছে এ বি চি তিনিজন ল'ৰা এই তিনিজনৰ লগত 10 টকা 20 টকা আৰু 30 টকা আছে চাবা দেই এইটো ক্লাছৰুম বা তোমালোকে নিজৰ এক্সাম্পল লৈ লোৱা ঠিক আছে তোমালোক তিনিজন ফ্ৰেণ্ড তিনিওজনৰ লগত 10 টকা 20 টকা আৰু 30 টকা আছে ওকে এজনৰ লগত 10 টকা এজনৰ লগত 20 টকা এজনৰ লগত 30 টকা হল সেই সময়তে তিনিওজনৰ কাজিয়া লাগি আছে তোমালোক তিনিওজনৰ কাজিয়া লাগি আছে এজনে কৈছে যে তোমাৰ পইচা বেছিকৈ আছে মই তোমালোকৰ ফ্ৰেণ্ড নহওঁ এজনে কৈছে মোৰ কমকৈ আছে মই কেনেকৈ তোমালোকৰ লগত ফ্ৰেণ্ড হওঁ মানে সিহঁতৰ মাজত ক্লেশ আৰু কোনো কাৰো লগ নহয় কাৰণ এজন ধনী ন 30 টকা আছে বাপৰে এই 30 টকা থকাজনৰ আৰু 10 টকা থকাজনৰ বা 20 টকা থকাজনৰ লগ হ'বনে আৰু 20 টকা থকাজনে ইচ্ছা কৰে 30ৰ লগত যাবলৈ কিন্তু 10ৰ লগততো নাযায়ে 30 টকা থকাটোৱে আৰু লগ নহয় মানে ইহঁতৰ মাজত আলটিমেটলি কি হয় এটা প্ৰব্লেম এটা ক্লিয়াৰ হৈছে যে সকলোৰে লগত যিটোকে কাৰোবাৰ লগত কম আছে বেছি আছে সিহঁতে লগ হ'ব বিচৰা নাই ফ্ৰেণ্ড হ'ব সিহঁতে বিচৰা নাই আৰু সেইখিনি সময়তে এন্ট্ৰি মাৰিব এভাৰেজে যদি এনেকুৱা সিচুৱেশন হয় যদি কেইজনমান মানুহ আছে বা কেইজনমান ষ্টুডেন্ট আছে যিয়ে হওক কেইটামান সংখ্যা আছে যদি সিহঁতৰ ভ্যালু কেইটা সমান নহয় এনেকুৱা বেলেগ বেলেগ এই ক্ষেত্ৰত এভাৰেজে কি ট্ৰাই কৰে এভাৰেজে ট্ৰাই কৰে যে সকলোৰে তাতে সমান বনাব পাৰি জানো কিবা এনেকুৱা টেকনিক আছে নে যে সকলোৰে তাতে সমান বনাই দিও তেনেকুৱা কিবা টেকনিক আছে জানো তো সেই বস্তুটো এভাৰেজে কি কৰে ভাবে ভাবি পেলাই এভাৰেজে কি কয় বোলে কিয় তোমালোকে কাজিয়া কৰি আছা তোমালোকৰ লগত কি বেছিকৈ আছে মোক কোৱাচোন এভাৰেজে এনেকৈ সোধে যে কাৰ লগত কিমান বেছিকৈ আছে তো তেতিয়া এভাৰেজক এ নামৰ মানুহজনে কৈছে যে মোৰ লগত একদম কম আছে মোৰ লগত মাত্ৰ 10 টকা আছে বিয়ে কৈছে যে মোৰ লগত 20 টকা আছে চাবা দেই কথাটো এনেকুৱা এভাৰেজ নামৰ এজন নতুন মানুহ আহিছে এভাৰেজ আহি পেলাই কি কৈছে এভাৰেজে কৈছে যে তোমালোক তিনিওটা কিয় কাজিয়া কৰি আছা কি প্ৰব্লেম হৈছে ইহঁতে কৈছে যে পইচা আমাৰ তাত সমান নাই বেলেগ বেলেগ আছে এভাৰেজে কৈছে কাৰ লগত কি বেছিকৈ আছে মোক কোৱাচোন তো এভাৰেজে সুধিলে সুধোতে বিয়ে ক'লে যে মোৰ লগত 10 টকা এটা বেছিকৈ আছে কিব লাগিছিল এৰ সমান কিন্তু আছে কিমান 20 টকা মানে 10 টকা এটা বেছি গৈছে তো এই 10 টকাটো এভাৰেজে কি ক'ব মোক দিয়াচোন এভাৰেজে কি ক'ব যে তোমাৰ লগত যে 10 টকা এটা বেছিকৈ আছে সেইটো মোক দিয়াচোন এভাৰেজে তেনেকৈ ক'ব তো 20ৰ বিৰ লগত 10 টকা এটা বেছিকৈ আছে ন এইটো লৈ ললে এতিয়া এই 10 টকাটো যেতিয়া বিৰ পৰা লৈ ললে এভাৰেজে লগে লগে বিৰ লগত কিমান টকা হৈ গ'ল বিৰ লগত এতিয়া হৈ পৰিছে মাত্ৰ 10 টকা এতিয়া বৰ্তমান বিৰ লগত আছে 10 টকা 10 টকা এভাৰেজে ললে ন নেক্সট সি সুধিছে তোমাৰ কি প্ৰব্লেম তো সিয়ে কৈছে যে মোৰ লগত 20 টকা এটা বেছিকৈ আছে এতিয়া ইহঁত দুজনৰ 10 হৈ গ'ল ন 10 টকা 10 টকা তো সিৰ লগত 30 টকা আছিলে তো সিৰ পৰাও কি কৰিছে 20 টকা এটা লৈ লৈছে আৰু লোৱাৰ পাছত দেখিলে এভাৰেজৰ হাতত বৰ্তমান কিমান টকা হ'ল 30 টকা হ'ল চাবা দেই তো যেতিয়া ক্লাছৰুমটোত সোমাই পেলাই দেখিছে তিনিওজনৰ বেলেগ বেলেগ পইচা আছে তো এভাৰেজে কুৱেশ্যন কৰিছে যে কাৰ লগত কিমান আছে নো কিমান বেছিকৈ আছে মোক দিয়াচোন তো বিৰ লগত আছিলে 20 টকা 10 টকা মোক দিয়া সিৰ লগত আছিলে 30 টকা 20 টকা মোক দিয়া এতিয়া বৰ্তমান
এভাৰেজৰ লগত আছে 30 টকা মানে মোৰ লগত আছে 30 টকা আৰু যিকেইজন ষ্টুডেন্ট আছে মোৰ আগত সিহঁত গোটেই কেইজনৰ লগত 10 টকা 10 টকা 10 টকা আছে ঠিকে আছে নে এতিয়া সিহঁতৰ লগত সমান আছে আৰু সমান পইচা থাকিলে সিহঁতে কেতিয়াও হাল্লা নকৰে সিহঁতৰ কাজিয়াখন কেতিয়া যেতিয়া পইচা বেলেগ বেলেগ থাকিব এতিয়া এভাৰেজে যে পইচাটো ললে সেই পইচাটো লৈ ওলাই যাব পাৰিব জানো ক্লাছৰুমৰ পৰা বা পইচাটো লৈ যাব পাৰিব নেকি লগত নোৱাৰে কাৰণ সিহঁতে কিয় লৈ যাব দিব সেই পইচাটো সিহঁতৰ ন তিনিওজনৰে পইচা হয় ফ্ৰেণ্ড হয় তো এভাৰেজে কি কৰিব এই যে পইচাটো কালেক্ট কৰিলে এই পইচাটো সমানকৈ তিনিওজনৰ মাজত ভগাব সেই পইচাটো সমানকৈ তিনিওজনৰ মাজত ভগাব এতিয়া তিনিজন মানুহক মাজত যদি 30 টকা ভগাব লাগে কিমানকৈ পৰিবনো তিনিজন মানুহৰ মাজত 30 টকা ভগাবলৈ হলে কিমান টকাকৈ পৰিব হয়তো সকলোৰে এনসাৰ আহিছে 10 টকা 10 টকা এণ্ড 10 টকাকৈ পৰিব হয়নে মই যদি এনেকৈ 10 টকা দিলো আৰু 10 টকা দিলো আৰু 10 টকা দিলো তিনিওজনৰ লগত অলৰেডি আছিলে 10 টকাকৈ আৰু 10 টকাকৈ সিহঁতে পালে কিমান টকা হ'ল তো তিনিওজনৰ লগত এতিয়া 20 টকাকৈ হৈ গল মানে তিনিওজনৰ এভাৰেজ কিমানকৈ পৰি গল 20 টকা 20 টকা 20 টকা বুজি পালানে কথাটো বুজি পালানে অলপমান ট্ৰাই কৰাচোন অলপমান তোমালোকে সকলোৱে বস্তুটো ভালদৰে মন কৰা তো আলটিমেটলি আমি দেখিলো তিনিওজনৰ লগত 20 টকা 20 টকা আছে এতিয়া তিনিওজনৰ লগত যিহেতুকে সমান পইচা আছে এতিয়া তিনিওজনে কিবা হাল্লা কৰিব জানো তিনিওজনৰ কিবা ফ্ৰেণ্ডশ্বিপৰ মাজত কিবা প্ৰব্লেম আহিব জানো একো নাহে তো তিনিওজনে খুব ধুনীয়াকৈ ফুৰিব যাব একেলগে থাকিব কথাটো তেনেকুৱা হৈ গ'ল তো এভাৰেজে বিচাৰে এইটো এই যে কাহিনীটো মই কলো এই কাহিনীটো হৈছে এভাৰেজৰ একচুৱেলি বিহাইণ্ড দা চিন আমি প্ৰায়ে দেখি থাকো ন মুভি বিলাকতো যে প্ৰথমতে এনেকুৱা এটা চিন দেখায় য'ত এক্টৰটোৱে পুৰা চবকে যিবিলাক আমাৰ ভিলেন্স বিলাক আছে ভিলেন্স বিলাকক পিটি আছে ঠিকছে মাৰিছে একদম উৰি উৰি গৈছে চব এটা খুচি দিছে কোনোবা উৰি গৈছে ইফালে কোনোবা ইফালে উৰি গৈছে তেনেকুৱা হৈছে এই উৰি যোৱা দেখালে তাৰ পিছত দেখায় যে একচুৱেলি ষ্টৰিটো কি হয় বিহাইণ্ড দা চিন আগতে কি হৈছিলে যে সেই এক্টৰটোৰ মাকক মাৰিছে দেউতাকক মাৰিছে ভাই ভন্টি চবকে মাৰিছে তো ভিলেন্স বিলাকক এক্টৰটোৱে মাৰিছে কথাটো তেনেকুৱা ইয়াতো তেনেকুৱা তো আমি এভাৰেজত এনেকৈতো সলভ কৰাটো সকলোৱে জানো এইটো হৈছে লাষ্ট ফাইট টাইম এইটো লাষ্টৰ ফাইট এইটো এনেকৈ সলভ কৰিব লাগে সঁচা এইটো সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা কিন্তু একচুৱেলি এভাৰেজটো কি হয় এইটো হয় এভাৰেজে বিচাৰে সকলোৰে লগত সমান থকাটো যদি কাৰোবাৰ লগত বেছিকৈ আছে এভাৰেজে কি কৰে তাৰ পৰা আনি পেলাই বেলেগ এজনক দি দিয়ে এতিয়া এই কনচেপ্টটো হয়তো সকলোৱে বুজি পালো আমি যে কাৰোবাৰ লগত বেছিকৈ থাকিলে লৈ আনে অকে এতিয়া এই বস্তুটোকে আমি এনেকুৱাও ক'ব পাৰো বাৰু মই এটা নতুন পাৰ্সপেক্টিভ জনাই আছো নেক্সট পেজত ওকে তাৰ আগতে মই জনাই দিছো যদি কোনোবা আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আসাম ফৰেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যদি বিচাৰি আছা ই কুহিপেটৰ কিবা তেনেকুৱা বেটছ আছে জানো অবভিয়াছলি আমাৰ বেটছ সৈনিক বুলি এটা বেটছ আমাৰ আছে যিটোত আমি গোটেইখিনি পৰ্চনে এতিয়া বৰ্তমান ক্লাছ বিলাক কৰাই আছো আৰু ইয়াতে ক্লাছ হৈও আছে লাইভ ক্লাছেছ ৰেকৰ্ডিং ভিডিঅ'ছ এণ্ড অল গোটেইখিনি তোমালোকে এজ ইউজুৱেল পাবাই আৰু লগতে এই সৈনিক বেটছৰ নামটোতেই মই কি কৰিছো এই যোনটো হোৱাটছএপ গ্ৰুপ থকা বুলি কৈছো ন ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপটো জইন কৰিলে তোমালোকে বেটছ সৈনিক বুলি আহিব তো সেইটোতে তোমালোকে জইন কৰি ৰাখিলে গোটেই ক্লাছ বিলাকৰ লিংক বিলাক মই তাতে শ্বেয়াৰ কৰি আছো সেইটো বস্তু তোমালোকে তাত পাই যাবা আৰু লগতে যেতিয়া তোমালোকে বেটছটো জইন কৰিবা ন যদি তোমালোকে জইন কৰা তেতিয়াহ'লে ইয়াতে বেটছটো জইন কৰাৰ টাইমত তোমালোকে কুপন কোড ইউজ কৰিব পাৰিবা সো তোমালোকৰ অকমান ডিসকাউন্টও পাই যাবা তোমালোকে মোৰ কুপন কোড এটা ইউজ কৰিবা NIR10 ঠিক আছে NIR10 এই কুপন কোডটো তোমালোকে ইউজ কৰিবা সো অকমান ডাইৰেক্টলি ডিসকাউন্ট পাই যাবা ঠিক আছে যেতিয়া তোমালোকে বেটছ জইন কৰিবা এইটো কুপন কোড ইউজ কৰিব পাৰিবা এনেকুৱা নহয় যে অকল এইটো বেটছত যিকোনো বেটছ তোমালোকে জইন কৰা তোমালোকে এই কুপন কোডটো ইউজ কৰিব পাৰিবা বাৰু এতিয়া নেক্সট আহিছো আৰু নতুন এটা পাৰ্সপেক্টিভৰ ফালে এভাৰেজক আমি এতিয়া নেক্সট আৰু কি ক'ব পাৰিম সাপোজ মই তিনিটা সংখ্যা কৈ দিলো আকৌ 10 20 আৰু 30 এতিয়া এই তিনিটা সংখ্যাৰ যদি মই কওঁ এভাৰেজ এই তিনিটা সংখ্যাৰ এভাৰেজ আহিব কিমান 20 এতিয়া চাবাৰে ভালদৰে মন কৰিবা এভাৰেজ আছে 20 ঠিক আছে এতিয়া এভাৰেজ উলিওৱাৰ কাৰণে আমি এটা আৰু নতুন টেকনিক শিকিবলৈ গৈছো আৰু এই টেকনিকটো এই কাৰণে শিকিছো কাৰণ এইটো টেকনিকে ন আমাক ডাঙৰ ডাঙৰ কুৱেশ্যন বিলাক একদম সেকেন্ডছত কৰাৰ এটা আমাক এটা হেল্প এটা কৰে ঠিক আছে এটা আমাক পাৱাৰ এটা দি দিয়ে তো এভাৰেজ একচুৱেলি কি হয় এভাৰেজে কাৰোবাৰ লগত যেতিয়া বেছিকৈ থাকে কি কৰেনো যাৰ লগত কমকৈ স্পাক দি দিয়ে ন দি দিয়ে এতিয়া মই যদি কওঁ এভাৰেজ 20 মানে কি যদি কাৰোবাৰ লগত বেছিকৈ আছে ইহঁতৰ কাৰ লগত বেছিকৈ আছে তো এই মানুহজনৰ লগত বেছিকৈ আছে কিমান বেছিকৈ আছে তো 10 টকা এটা বেছিকৈ আছে তো এই মানুহজনৰ লগত 30 টকা আছে ন থাকিব লাগিছিল 20 এভাৰেজ 20 মানে কি এভাৰেজ 20 মানে হৈছে যিমান কেইজন মানুহ আছে সকলোৰে লগত 20 টকা 20 টকা 20 টকা থাকিব লাগে এভাৰেজ 20 তাৰ মিনিংটো হৈছে যে গোটেই কেইজনৰ লগত 20 টকা 20 টকা 20 টকা থাকিব লাগে কিন্তু যদি এনেকুৱা হয় যে এজনৰ লগত 30 টকা আছে মানে 10 টকা এটা বেছিকৈ আছে ন ঠিক আছে তো এই 10 টকাটো কি কৰিব এভাৰেজে লৈ আনিব তুমি দিয়াচোন 10 টকাটো মোক এনেকুৱা ওকে এতিয়া এই মানুহজনৰ লগত আছে 20 টকা তো এই মানুহজনৰ লগত পাৰফেক্টটোৱে আছে
ইয়াতে বেছিও নাই কমও নাই তো সেইকাৰণে এই মানুহজনক আমি প্লাছ মাইনাছ 0 বুলি ক'ম বা 0 বুলি কৈ থলে হ'ল ঠিক আছে ইয়াতে কি বুলি ক'ম এইজন মানুহৰ লগত 0 আৰু নেক্সট যদি চাওঁ এই মানুহজনৰ তাত 10 টকা এটা কমি আছে হয় নে 10 টকা এটা কমি আছে কাৰণ 10 টকা এটা পালেহে এইটো 20 টকা হ'ব এতিয়া আমি দেখিছো এই মানুহজনৰ লগত 10 টকা বেছি গৈ আছে ইয়াৰ লগত 10 টকা কম আছে এই 10 টকাটো যদি এই মানুহজনক দি দিয়া হয় তেতিয়া কি হ'ব এতিয়াতো প্ৰব্লেম সলভ ন এতিয়া মানে এইজন মানুহৰ তাতো 20 টকা থাকি যাব এইজন মানুহৰো 20 টকা হৈ যাব তো সেইকাৰণে আমি কি কৰিম আমি সিম্পলি এই 10 টকাটো এইজন মানুহক দি দিম আৰু এই দিয়াটোকে আমি এনেকুৱাও ক'ব পাৰো যে ইয়াতে যিটো ডিফাৰেন্স আহিছে এই যোনটো ডিফাৰেন্স মই তলত লিখিছো এই গোটেইকেইটা তোমালোকে যদি যোগ কৰি দিয়া ন যোগ কৰিলে দেখিবা এনসাৰ আহিব 0 এতিয়া ৰিপিট কৰি দিছো সামাৰাইজ কৰি দিছো কি হয় আমি যেতিয়াই এভাৰেজ উলিয়াও ন এভাৰেজৰ এইটো হৈছে সেকেন্ড মেথড এভাৰেজৰ টো সেকেন্ড মেথড যেটো ইউজ কৰি আমি কোৱেশ্চন বিলাক সলভ কৰিব পাৰো এইটো মেথডত আমি কি কৰো এই মেথডটোত আমি প্ৰথমতে যিকেইটা সংখ্যা আমাক দিয়া আছে সেই সংখ্যা কেইটা আৰু যেটো এভাৰেজ আমি লিখিছো সংখ্যা কেইটা মই ইয়াতে লিখিছিলো ন 10 20 আৰু 30 সংখ্যা কেইটা আৰু যেটো এভাৰেজ আমি দেখিছো ন এভাৰেজৰ ডিফাৰেন্সটো ওলাব লাগে ক্লিয়াৰ নে সকলোৰে আমি এভাৰেজৰ ডিফাৰেন্সটো ওলাব লাগে মেথডটোৰ পৰা আমি শিকিছো যেতিয়া সংখ্যা কেইটা আৰু এভাৰেজৰ যেটো পাৰ্থক্য থাকিব সেই পাৰ্থক্যটো সদায় কি হয় পাৰ্থক্য কেইটাৰ যোগফল 0 হ'ব লাগিব আৰু এটা এক্সাম্পল লৈ লও যদি আমি এনেকুৱা নাম্বাৰ কিছুমান লৈ লও এটা কৈ দিলো 12 এটা কৈ দিলো 15 এটা কৈ দিলো 18 এটা কৈ দিলো ইফালে 8 এটা কৈ দিলো 20 তো এইকেইটা সংখ্যা এতিয়া এই সংখ্যা কেইটাৰ এভাৰেজ কিমান হ'ব এভাৰেজটো এবাৰ ক্যালকুলেট কৰাচোন এভাৰেজটো এক্স্যাক্টলি আহিব নে নাহিব 22 কৰি দিয়া এতিয়া হলে আহিব ঠিক আছে এতিয়া তোমালোকে এইকেইটা যোগ কৰি পেলাই চোৱা যোগ কৰিলে দেখিবা এইটো কিমান হ'ব 22 আছে 30 30 এ 50 60 70 75 75 তো 75 আমাৰ যোগফল সংখ্যা কেইটাৰ যোগফল কিমান 75 এইটো 5 এৰে হৰণ কৰিলে 15 তো ফাইনালি আমাৰ এভাৰেজ আহি গ'ল 15 ওকে আমি দেখিলো যে এই যিকেইটা সংখ্যা আছে ইহঁতৰ এভাৰেজ হৈছে 15 এই যেটো এভাৰেজ আছে এই এভাৰেজটো আৰু ইয়াতে যিকেইটা নাম্বাৰছ আছে এই নাম্বাৰছ কেইটা যদি আমি ডিফাৰেন্স চাবলৈকে যাওঁ আমাৰ যেটো এভাৰেজ আছে আৰু লগতে নাম্বাৰছ কেইটা আছে নাম্বাৰছ কেইটা যদি ডিফাৰেন্সটো আমি চাবলৈকে যাওঁ ডিফাৰেন্সটো কি হয় ইয়াতে দেখিবা -3 হয় নে 15 তকৈ এই সংখ্যাটো কিমান কম 3 কম এভাৰেজে কি বুজায় অলৰেডি মই যেটো জনাইছো এভাৰেজে বুজায় যে সকলোৰে লগত সমান থাকক মানে ইয়াতে যদি এভাৰেজ 15 আহিছে তাৰ মিনিংটো হৈছে গোটেই কেইটা সংখ্যা কিমান হ'ব লাগিছিলে 15 ইয়াৰে যিকেইটা সংখ্যা মই লিখিছো গোটেই কেইটা সংখ্যাৰ ভ্যালু 15 হ'ব লাগিছিলে কিন্তু 15 তো নাই ন গোটেই কেইটা বেলেগ বেলেগ সংখ্যা আমি কি কৰিম আমি এই সংখ্যা কেইটা আৰু যেটো এভাৰেজ আছে তাৰ ডিফাৰেন্সটো উলিয়াব লাগে ক্লিয়াৰ নে সকলোৰে তো আমি ডিফাৰেন্সটো উলালো তো ইয়াতে দেখিলো 3 এটা কমি আছে এইটো 0 এইটো কি হৈছে 3 এটা বাঢ়ি আছে ইয়াতে দেখিবা কি হৈছে 7 এটা কমি আছে ওকে 7 এটা কি হৈছে ইয়াতে কমি আছে আৰু ইয়াতে দেখিবা 7 এটা বেছি গৈ আছে হয়নে গোটেইখিনি লিখা হৈ গ'ল নেক্সট দেখিবা ইয়াতে এটা 3 টকা কমি আছে এই 3 টকাটো যদি ইয়াৰে পৰা আনি পেলাই দি দিও তেতিয়া কি হ'ব 18 টকাৰ পৰা যদি 3 টকা আনি ইয়াতে দিও তেতিয়া কি হ'ব নো এইটো বনি যাব 15 এইটোও বনি যাব 15 মানে -3 + 3 কাট খাই গ'ল -7 + 7 কাট খাই গ'ল তো টোটেলত আমাৰ এভাৰেজ কি আহি গ'ল বা ইয়াৰে যিখিনি আমি যোগ কৰিলো যোগ বিয়োগ কৰি পেলাই কিমান পালো এনসাৰ 0 ন সদায়ে আমি এই বস্তুটো মনত ৰাখিব লাগে মই দুটামান কথা ইয়াতে মেনশন কৰিছো প্ৰথম কথাটো এনেকুৱা এভাৰেজে বিচাৰে সদায়ে সকলোৰে লগত সমান থাকক ফাৰ্স্ট পইণ্ট সকলোৰে লগত কি থাকক সমান থাকক যদি কাৰোবাৰ লগত বেছি কৈ আছে এভাৰেজে কি কৰিব তাৰ পৰা আনি পেলাই যাৰ লগত কম কৈ আছে তাক দিব এতিয়া ইয়াতে 22 টকা আছিল এই ল'ৰাজনৰ বহুত বেছি কৈ আছিল তো তাৰ পৰা 7 টকা এটা লৈ আনিছে আনি কাক দিছে ইয়াক দিছে ইয়ালৈ কি হৈ গ'ল 8 + 7 15 টকা হৈ আৰু 22 টকাৰ পৰা যেতিয়া 7 টকা উঠাই দিছে তাৰো 15 হৈ গ'ল মানে সমান হৈ গ'ল না আলটিমেটলি আমি নেক্সট পইণ্টটো কি মনত ৰাখিম এভাৰেজ আৰু যিকেইটা নাম্বাৰছ আছে সেই সংখ্যা কেইটাৰ যিটো ডিফাৰেন্স হ'ব সেই ডিফাৰেন্স কেইটাৰ যোগফল সদায়ে কি হ'ব লাগিব 0 হ'ব লাগিব ঠিক আছে এতিয়া আৰু এটা এক্সাম্পল ল এতিয়া এই টেকনিকটো আমি কিয়নো শিকিলো বা এই টেকনিকটো ইউজ কৰি আমি কেনেকৈনো কোৱেশ্চন বিলাক সলভ কৰিম বা এই টেকনিকটোৰ এডভান্টেজ কি গোটেইখিনি কথা যদি বুজিবলৈ যাওঁ তেতিয়াহ'লে টেকনিকটো এনেকুৱা যদি মই এটা নাম্বাৰ দি দিও এটা দি দিলো 14 এটা দি দিলো 27 লৈ লোৱা এটা কৈ দিলো মই 31 এটা কৈ দিলো 23 এটা কৈ দিলো 21 ঠিক আছে এইকেইটা নাম্বাৰ এতিয়া এই নাম্বাৰ কেইটাৰ এভাৰেজ উলিয়াব লাগে আমি এতিয়ালৈকে এভাৰেজ কেনেকৈ উলিয়াই আছিলো আমি উলিয়াই আছিলো যে গোটেই কেইটা সংখ্যা যোগ কৰিব লাগে যোগ কৰি আমি যিমানটা সংখ্যা আছে সেইটোৰে হৰণ কৰিব লাগে কিন্তু এইবাৰ আমি এটা এনেকুৱা টেকনিক ইউজ কৰিবলৈ গৈছো যিটো টেকনিকত আমি গোটেই কেইটা সংখ্যা যোগ কৰাৰ কোনো প্ৰয়োজন নাই
আমি কি কৰিম এভাৰেজটো জাষ্ট এজিউম কৰিম আমি এভাৰেজটো কি কৰি লম ধৰি লম কিবা এটা এভাৰেজ ধৰি লম এতিয়া এভাৰেজটো কেনেকৈ ধৰি লম তো এভাৰেজৰ কথা আৰু এটা বস্তু মনত ৰাখিবা এভাৰেজে কি কৰে যাৰ লগত বেছিকৈ আছে তাৰ পৰা আনি যাৰ লগত কমকৈ আছে তাক দি দিয়ে বা যাৰ লগত কমকৈ আছে তাক বেলেগৰ পৰা আনি পেলাই দি দিয়ে কথাটো এনেকুৱা আৰু এভাৰেজৰ যিটো ভেলু হয় এভাৰেজে সদায়ে মাজত থাকিব বিচাৰে এই লাইনটো তোমালোকে লিখি থৈ দিয়া কাষত নোট বুলি লিখি ৰাখা এভাৰেজে সদায়ে মাজত থাকিব বিচাৰে বা গড় সদায়ে মাজত থাকিব বিচাৰে মানে গড়ৰ যিটো সংখ্যা এনসাৰ যিটো আহিব এভাৰেজ সি কেতিয়াও সকলোতকৈ সৰু সংখ্যা নহয় সি সকলোতকৈ ডাঙৰ সংখ্যাও নহয় সি সেই সংখ্যাটোৰ মাজত থাকিব পইণ্টটো বুজি পালা যদি মই চাও ইয়াৰে আগত আমি যিমান কেইটা কুৱেশ্যন কৰিলো তাৰে এইটো কুৱেশ্যনে চাই লোৱা ইয়াতে সকলোতকৈ সৰু সংখ্যা কোনটো 8 8 হৈছে সকলোতকৈ সৰু সংখ্যা আৰু সকলোতকৈ ডাঙৰ সংখ্যা হৈছে 22 আৰু এই সংখ্যা দুটাৰ মাজৰ সংখ্যা কোন হয় এপ্ৰক্সিমেটলি 15 এই এভাৰেজটো সদায় ক'ত থাকিব মনত ৰাখিবা এভাৰেজ সদায় মাজত থাকিব মই সামাৰাইজ কৰি দিম বাৰু শেষত কোনো কথা নাই কিন্তু বৰ্তমানৰ কাৰণে মই জাস্ট এবাৰ ক'লো যে এভাৰেজে কেতিয়াও সৰু সংখ্যাটো হ'ব নোৱাৰে এতিয়া ইয়াৰে সৰু সংখ্যা হৈছে 14 আৰু ডাঙৰ সংখ্যা হৈছে 31 এভাৰেজ এই দুইটা সংখ্যাৰে মাজত থাকিব ঠিক আছে না 14 এভাৰেজ হ'ব না 31 এভাৰেজ হ'ব তো 14 আৰু 31ৰ মাজত থাকিব একদম মাজত এতিয়া মাজৰ সংখ্যা এটা তোমালোকে মোক কোৱাচোন এপ্ৰক্সিমেটলি কোৱা মোক ডাইৰেক্টলি ক'ব নালাগে যে এইটোৱে মাজত আছে একদম মাজতটো চাব নালাগে আনুমানিকভাৱে কোৱা মই কি ক'ব বিচাৰো যে আনুমানিকভাৱে এনেকুৱা লাগিছে 24 এটা ইহঁতৰ মাজত থকা সংখ্যা যেন মোৰ লাগিছে একজেক্টলি নহয় বাৰু মই ইয়াতে 20ও ল'ব পাৰিম এনেকুৱা নহয় যে 24 ল'ব লাগিব মই ইয়াতে 20 ল'ব পাৰিম মই 21ও ল'ব পাৰিম মই যিকোনো সংখ্যা ল'ব পাৰিম ঠিক আছে আমি 20 লৈ ললো মই ক'লো যে এভাৰেজ হৈছে 20 অনুমানত কৈছো দেই এইটো সলভ কৰি কোৱা নাই মই অনুমানতে কৈ দিলো যে এই সংখ্যা কেইটাৰ এভাৰেজ 20 ক্লিয়াৰ নে সকলোৰে এভাৰেজ কিমান 20 এতিয়া যদি সংখ্যা কেইটাৰ এভাৰেজ 20 হয় তেতিয়াহ'লে আমি এটা কনসেপ্ট শিকিছো যে এভাৰেজ আৰু এই সংখ্যা কেইটাৰ যিটো ডিফাৰেন্স থাকিব সেই ডিফাৰেন্সটো যোগফল কিমান হ'ব লাগিব 0 হ'ব লাগিব যদি যদি এইটো শুদ্ধ এভাৰেজ হয় ইয়াতে যেনেকৈ এভাৰেজ 15 আহিছিল যদি এইটো শুদ্ধ এভাৰেজ হয় তেতিয়াহ'লে ইহঁতৰ যিটো ডিফাৰেন্স আছে এই যিখিনি তোমালোকে ডিফাৰেন্স দেখি পাই আছা ন এইখিনিৰ যোগফলটো সদায় কিমান হ'ব 0 হ'ব ক্লিয়াৰ নে তো যদি যোগফলটো 0 হয় এতিয়া এবাৰ চাই লোৱাচোন ইয়াতে কি আছে তো 20ৰ পৰা এইটো 6 কমি আছে 20ৰ পৰা এইটো 6 কমি আছে 27টো 7 বেছি হৈ আছে 31টো 11 বেছি হৈ আছে 23টো 3 বেছি হৈ আছে 21টো 1 বেছি হৈ আছে হল আৰু ইয়াতে তোমালোকে দেখিবা যদি মই 6টো আৰু 7টো এনেকৈ কাটি দিও মোৰ ইয়াতে +1 এটা ৰৈ যাব ইয়াতে কাৰণ +7 আছে ন 7ৰ পৰা যদি 6 এটা ইয়াতে গুচি আহে প্লাস কৰিছো গোটেইখিনি তো +1 ৰৈ যাব ন এতিয়া দেখিবা গোটেইকেইটা প্লাস কৰাটো কিমান হ'ব 11 একে 12 12 একে 13 13 3 16 তো আলটিমেটলি আমাৰ 16 এটা ৰৈ গৈছে +16 এতিয়া এই যে 16 এটা ৰৈ গৈছে এই 16টো কি কৰিব আচলতে কি হ'ব লাগিছিল আচলতে যদি 20 সংখ্যাটো শুদ্ধ এভাৰেজ হয় যদি 20 সংখ্যাটো শুদ্ধ এভাৰেজ হয় তেতিয়াহ'লে তো আমি গোটেইকেইটা সংখ্যা এইকেইটা যোগ কৰিলে এই যে আমি তলৰ ডিফাৰেন্স কেইটা ওলাইছো এইখিনি বস্তু এই গোটেইখিনি যোগ কৰিলে 0 হ'ব লাগিছিল ন এই গোটেইখিনি যেতিয়া যোগ কৰিছো হ'ব লাগিছিল 0 0টো অহা নাই ন আহিছে কিমান 16 তো এই যে 16টো ওলাল এই 16টো আমি কি কৰিম আমি এভাৰেজৰ লগত যোগ কৰিম ঠিক আছে কিন্তু ডাইৰেক্টলি যোগ নকৰো আমি ইয়াতে যিমানটা সংখ্যা আছে সিমানটা সংখ্যাক এই ৰৈ যোৱা বস্তুখিনি সমানকৈ ভগাই দিম বুজি পালা এই ৰৈ যোৱা বস্তুখিনি সমানকৈ ভগাই দিম মানে কিহেৰে হৰণ কৰিম 5ৰে হৰণ কৰিম 5ৰে হৰণ কৰিলে দেখিবা 3.2 এটা আহিব 16 হৰণ কৰিলে 3.2 আহিব আৰু যোগ কৰিলে দেখিবা 23.2 তো এইটোৱে হৈ গ'ল আমাৰ শুদ্ধ এভাৰেজ ঠিক আছে যদি ইয়াতে মাইনাছত থাকিলেহেঁতেন আমি মাইনাছ কৰিলোহেঁতেন ওকে আমি এতিয়া অকনমান সামাৰাইজ কৰিছো তাৰপিছত এটা কুৱেশ্যন আৰু কৰি পেলাই আজি ক্লাছটো সামৰণি মাৰিম তো কথাটো এনেকুৱা এভাৰেজে বিচাৰে সকলোৰে তাতে সমান থকাটো নেক্সট এভাৰেজ সৰু সংখ্যাটোও নহয় এভাৰেজ সকলোতকৈ ডাঙৰ সংখ্যাটোও নহয় এভাৰেজে সদায় মাজত থাকিব বিচাৰে হল 2 নম্বৰ কথা এভাৰেজ যদি শুদ্ধ হয় তেতিয়াহ'লে এভাৰেজ আৰু সংখ্যা কেইটাৰ যিটো পাৰ্থক্য থাকে সিহঁতৰ যোগফল সদায় 0 হ'ব এতিয়া হয়তো তোমালোকে ভাবি আছা এই মেথডটোৰ ইম্পৰ্টেন্স কি কিয় আমি শিকি আছো কাৰণ এক্সামত আমাক এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ নাম্বাৰ বিলাক দিয়ে 157 163 173 159 163 3 এটা দিলোৱে ন 160 লৈ লোৱা 8 তো এইকেইটা নাম্বাৰ এতিয়া এইকেইটা নাম্বাৰ তোমালোকে এভাৰেজ উলিয়াবাচোন এইকেইটা নাম্বাৰ যদি তোমালোকে এভাৰেজ উলিয়াবলৈ যোৱা যদি বেসিক মেথডটো ইউজ কৰিবলৈ যোৱা
মই 100% চিয়ৰ তোমালোকৰ টাইম বহুত লাগিব লগতে কেলকুলেশ্যনটো ইয়াতে ডাঙৰ কেলকুলেশ্যন এটা হ'ব আৰু এনেকুৱা নহয় যে আমাৰ এক্সামত এনেকুৱা সংখ্যা 5টাই দিব ইয়াতকৈ বেছি সংখ্যাও দিব এক্সামত কেতিয়াবা বহুত সংখ্যা দিব 7টা 8টা নাম্বাৰ দিব দি পেলাই এভাৰেজ উলিয়াব দিব তেতিয়া কি কৰিবা টাইম বহুত লাগে তো মই সেইকাৰণে কৈছো ন যে এটা নতুন পাৰ্সপেক্টিভ আছে এটা নতুন কনসেপ্ট আছে যদি সেই কনসেপ্টটো ল'ব পাৰা সেই কনসেপ্টটো যদি বুজি পোৱা তোমালোকৰ কাৰণে ভাল তোমালোকে এতিয়া খুব ইজিলি এইকেইটা কুৱেশ্যন সলভ কৰিব পাৰিবা এতিয়া আমি কি কৰিব লাগে আমি চাব লাগে ইয়াৰে সকলোতকৈ সৰু সংখ্যা কোনটো তো দেখিবা সকলোতকৈ সৰু সংখ্যা হৈছে 157 আৰু সকলোতকৈ ডাঙৰ সংখ্যা কোনটো ডাঙৰ সংখ্যা 173 এতিয়া এই সংখ্যা দুটাৰ এটা মাজৰ সংখ্যা মোক কোৱা এটা মিডিল নাম্বাৰ এটা কোৱা মাজৰ এটা সংখ্যা মোক কোৱা যিটো এভাৰেজ হ'ব যেন লাগে তো আমি ইয়াতে এজিউম কৰিব পাৰো আমি যিকোনো সংখ্যা ল'ব পাৰো আমি এনেকৈ ক'ব পাৰো যে 165 এভাৰেজ আমি জাস্ট এইটো এনেই কৈছো আমি কি কৰিছো নিজৰ ফালৰ পৰা এনে কৈ দিছো যে 165 হৈছে এভাৰেজ যদি 165 এভাৰেজ হয় তেতিয়াহ'লে এই সংখ্যাকেইটাৰ এতিয়া ডিফাৰেন্স উলিয়াব লাগে 165 আৰু এই যিকেইটা নাম্বাৰ আছে সিহঁতৰ ডিফাৰেন্স কিমান 165 আৰু এই নাম্বাৰ যিকেইটা আছে তাৰ ডিফাৰেন্স কিমান এতিয়া ডিফাৰেন্সটো ওলোৱা তো 65 and 57 কিমান আছে 8 minus 8 8 কমি আছে ন এইটো 8 এটা পালে 165 হ'ব 163 টো 2 এটা কমি আছে 73 টো 8 এটা বাঢ়ি আছে ওকে তাৰপিছত 59 টো কি হৈছে -6 হৈ আছে 68 টো কি হৈ আছে +3 হৈ আছে তো আমি এনেকৈ গোটেইকেইটা ডিফাৰেন্সটো ওলাই ললো আৰু এইটো আমি ইজিলি উলিয়াব পাৰিম এতিয়া তোমালোকে যদি চোৱা -8 +8 কাট খাই যাব ওকে এতিয়া ইয়াতে দেখিবা -6 আৰু +3 কাটিলে -3 এটা ৰৈ যাব এতিয়া ইয়াতে ৰৈ গ'ল -3 ইয়াতে আছে -2 টোটেলত কিমান ৰৈ গ'ল -5 এটা ৰৈ গৈছে এতিয়া এই যে ৰৈ গ'ল ৰৈ যোৱাৰ কাৰণে আমি কি কম আমি কম যে আমি যিটো এজিউম কৰিছিলো আমি যিটো অনুমান কৰি পেলাই কৈছিলো যে 165 এভাৰেজ সেইটো শুদ্ধ নহয় সেইটো ভুল এভাৰেজটো শুদ্ধ এভাৰেজ কি হ'ব শুদ্ধ এভাৰেজ উলিওৱাৰ কাৰণে এনে যিখিনি বস্তু ৰৈ গৈছে এইখিনি আমি গোটেই কেইজনৰ মাজত ভগাই দিম যিখিনি বস্তু ইয়াতে ৰৈ যাব ন যোগ বিয়োগ কৰি যদি ইয়াতে শূন্য আহিলহেঁতেন আমি ক'লোহেঁতেন যে এইটোৱে কাৰেক্ট কিন্তু যোগ বিয়োগ কৰি আমি শূন্য পোৱা নাই তো সেইকাৰণে আমি এইটো কি কৰিম 5জন মানুহৰ মাজত ভগাই দিম ভগাই দিলে কি পাম 1 আহিব ন -1 অৰ্থাৎ ইয়াৰ পৰা -1 কৰি দিয়া 164 আমাৰ ইয়াতে কাৰেক্ট এভাৰেজ আহিব তো মই তোমালোকক বাৰে বাৰে এইটো মেথডৰ কথা কোৱাৰ ৰিজন এইটোৱে এইটো মেথড শিকিলে তোমালোকে এই ক্যালকুলেশন বিলাক বহুত সৰু হৈ পৰিব এতিয়া দেখিছানে -8 -2 +8 -6 +3 মানে কিমান সৰু সৰু নাম্বাৰ আৰু এই সৰু নাম্বাৰ বিলাক যেতিয়া আমি যোগ বিয়োগ কৰিছো তেতিয়া আহিছে আমাৰ -5 এইটো আকৌ হৰণ কৰোতে -1 মানে আমি জাস্ট এজিউম কৰিব লাগে কিবা এটা এভাৰেজ ধৰি ল'ব লাগে ওকে তোমালোকে সকলোৱে এই ক্লাসটো অকনমান চোৱা যদি কাৰোবাৰ কিবা ডাউটস থাকে কমেন্ট বক্সত জনাবা নহলে তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ টেলিগ্ৰামতো জনাব পাৰিবা আৰু লগতে যিটো হোৱাটসঅ্যাপ গ্ৰুপৰ লিংকৰ কথা কৈছো সেই হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন কৰি তাতেও মই তোমালোকক মেছেজ কৰিব পৰা অপচন কেইদিনৰ পাছত দি দিম বৰ্তমানলৈকে দিয়া নাই মই সেইটোও খুলি দিম তেতিয়া তোমালোকে তোমালোকৰ ডাউট বিলাক তাতো ক'ব পাৰিবা ঠিক আছে ওকে ক্লিয়াৰ নে সকলোকে মই জনালে গোটেইখিনি কথা লগতে আমাৰ নেক্সট ক্লাস যেতিয়া আহিব তেতিয়া আমি আলোচনা কৰিম ইয়াৰে কেইটামান কুৱেশ্যন আৰু লগতে যিকেইটা কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট আছে আমি সেইটো আলোচনা কৰিম সকলোৱে ভালদৰে পঢ়ি থাকা কোনো চিন্তা কৰিব লগা নাই এতিয়ালৈকে এক্সামৰ কথা একো কোৱা নাই কেতিয়া এক্সাম হ'ব আৰু ইলেকশ্যনৰ পিছতে হ'ব অবভিয়াসলি তো সেইকাৰণে তোমালোকৰ হাতত সময় অলপমান আছে তো সময়খিনি এনেকুৱা নহয় যে ওয়েষ্ট কৰিবা মই ভিডিঅ'ছ বিলাক সৰুৱে ৰাখিছো যাতে তোমালোকৰ এনেকুৱা বোৰ নালাগে বা বহুত বেছি পঢ়া যেন ফিল নহয় লাহে লাহে আমি শিকিম গোটেইখিনিয়ে শিকিম তো কন্টিনিউয়াছলি ক্লাস বিলাক চোৱা অলৰেডি বহুতখিনি পেন্ডিং আছে অলৰেডি 18টা ক্লাস কমপ্লিট আছে 18টা ক্লাস চাব লাগিব আৰু আমাৰ ইয়াতে যিকেইটা চেপ্টাৰৰ মই নাম অলৰেডি ইয়াতে লিখিছো সেইকেইটা চেপ্টাৰ খুব ইম্পৰ্টেন্ট হয় এইকেইটা চেপ্টাৰ তোমালোকে চাবই লাগিব তাৰ পিছতে বাকিখিনি এই গোটেইকেইটা চেপ্টাৰ ঠিক আছে এইকেইটা চেপ্টাৰ প্ৰফিট লছ এণ্ড ডিসকাউন্টক গলি তোমালোকে মেইনলি গুৰুত্ব দিয়া তাৰে পিছত লাহে লাহে তোমালোকে এক্সামৰ মেক্সিমাম কুৱেশ্যন এইখিনিৰ পৰাই আহে মানে তাৰপিছত বাকিখিনি চেপ্টাৰ পৰা কম্পেৰেটিভলি কমকৈ আহে তো সেইকাৰণে এইকেইটা চেপ্টাৰ এবাৰ কমপ্লিট কৰি লোৱা তাৰপিছত তোমালোকে অকণমান মেথছক ইগনোৰ কৰিলেও মই বেছি বেয়া নাপাওঁ কিন্তু বৰ্তমান এইখিনি বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ ঠিক আছে লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতেই সামৰিছো থেংক ইউ